এবাৰ বিজেপি আহিব গ'ল, কাইলৈ কংগ্ৰেছ আহিব, এইটো যাব। কিন্তু মিছনটো 25 বছৰৰ কাৰণে থাকিব। এটা শিশু যদি আজিৰ তাৰিখত জন্ম হয়, তাক আমি পুৰা শিক্ষিত কৰিব কাৰণে 25টা বছৰ লাগে। গতিকে যদি আমি 26 চনত চৰকাৰ আনিব পাৰোঁ, মই মোৰ চৰকাৰক প্ৰথম দাবী কৰিম যে চাহ বাগিচা অঞ্চলৰ মানুহৰ শিক্ষাৰ কাৰণে এটা শিক্ষা মিছন গ্ৰহণ কৰিব লাগে। তাৰে তাত বিষয়ববীয়া থাকিব, প্ৰত্যেকখন স্কুলতে তেওঁলোকৰ এটা এপইণ্টমেণ্ট দুজন বা তিনিজন শিক্ষক থাকিব। এটা ল'ৰা যেতিয়া আমি বাচ্চা জন্ম হ'ব, তেতিয়াৰ পৰা আমি তাক ফ'ল' আপ কৰিম চাহ বাগিচা অঞ্চলৰ, সি যাতে 25 বছৰলৈকে পঢ়া আধাতে সামৰি দিছে। সেই মিছনটো সেইটোৱেই লক্ষ্য কৰিব। প্ৰথম কথা যে মেইন মালিকজন এগ্ৰী হ'ব লাগিব যে তেওঁৰ নামত থকা পটাত থকা তেওঁৰ পটাৰ মাটিখিনি তেওঁ লিজত দিয়া মানুহজনৰ হৰুৱাই এজন শ্ৰমিকক দিব, সেইটো কাৰণে তেওঁ এগ্ৰী হ'ব লাগিব। আমি আজি দুইটা মণ্ডলৰ বিষয়ববীয়া তথা মণ্ডলৰ সভাপতি সম্পাদক আৰু কংগ্ৰেছ কৰ্মীসকলে আমি একজোট হৈ সাংগঠনিক দিশটোৰ ওপৰত আলোচনা কৰোঁ। আৰু আলোচনাৰ বিষয়বস্তুটো হৈছে যে আমি আমাৰ খুমটাই সমষ্টিত নতুনত্ব বিচাৰিছোঁ। আৰু নতুনত্ব হিচাপে আমি সন্মানীয় প্ৰাণজ্যোতি শইকীয়া ডাঙৰীয়াক আমি আমাৰ প্ৰাৰ্থিত্ব হিচাপে বিচাৰিছোঁ। আৰু তেওঁ বহুতো আমাৰ দুয়োটা ব্লকৰ যিখিনি মণ্ডলৰ আছিলে অভাৱ অভিযোগখিনি সঁচাকে তেখেতে অপূৰ্ণীয়ভাৱে সহায় সহযোগ আগবঢ়াইছে সকলো কংগ্ৰেছ কৰ্মীসকলক। আৰু লগতে যিসকল তেখেতক সহায় সহযোগ আগবঢ়াইছে সেই সকলে আজি সাংগঠনিক দিশত আহি উপস্থিত হৈ তেখেতৰ লগত মত বিনিময় কৰি আজি খুব ভাল পাইছোঁ। আমি সকলোৱে যাতে আমাৰ খুমটাই সমষ্টি হৈ তেখেতক আমি মনে প্ৰাণে বিচাৰিছোঁ প্ৰাৰ্থিত্ব তেখেতক দিব লাগে। আমি খুমটাই সমষ্টিৰ পৰা এজন নতুন প্ৰাৰ্থী আমি বিচাৰিছোঁ এইটো কাৰণে যে আমাৰ জনসাধাৰণৰ মাজত ইমান সুন্দৰকৈ কোনো ব্যক্তি সোমোৱা নাই আজিলৈকে খুমটাই সমষ্টিত। কাৰণ যিসকল আহিছে ওপৰে পৰা আহে, কিন্তু গ্ৰাছৰুট লেভেলৰ যিখিনি মানুহ সেই মানুহখিনি টাচ কৰাৰ বৰ ইচ্ছা প্ৰকাশ নকৰে। গতিকে আমি এজন জনসাধাৰণৰ মাজত সোমাই থকা এজন ব্যক্তিক আমি প্ৰাৰ্থী হিচাপে বিচাৰোঁ। সেইজনে হৈছে খুমটাই সমষ্টিৰ পৰা টিকেট প্ৰত্যাশী পৰাণ শইকীয়াদেৱ। এবাৰ বিজেপি আহিব গ'ল, কাইলৈ কংগ্ৰেছ আহিব, এইটো যাব। কিন্তু মিছনটো 25 বছৰৰ কাৰণে থাকিব। এটা শিশু যদি আজিৰ তাৰিখত জন্ম হয়, তাক আমি পুৰা শিক্ষিত কৰিব কাৰণে 25টা বছৰ লাগে। গতিকে যদি আমি 26 চনত চৰকাৰ আনিব পাৰোঁ, মই মোৰ চৰকাৰক প্ৰথম দাবী কৰিম যে চাহ বাগিচা অঞ্চলৰ মানুহৰ শিক্ষাৰ কাৰণে এটা শিক্ষা মিছন গ্ৰহণ কৰিব লাগে। তাৰে তাত বিষয়ববীয়া থাকিব, প্ৰত্যেকখন স্কুলতে তেওঁলোকৰ এটা এপইণ্টমেণ্ট দুজন বা তিনিজন শিক্ষক থাকিব। এটা ল'ৰা যেতিয়া আমি বাচ্চা জন্ম হ'ব, তেতিয়াৰ পৰা আমি তাক ফ'ল' আপ কৰিম চাহ বাগিচা অঞ্চলৰ, সি যাতে 25 বছৰলৈকে পঢ়া আধাতে সামৰি দিছে। সেই মিছনটো সেইটোৱেই লক্ষ্য কৰিব। প্ৰথম কথা যে মেইন মালিকজন এগ্ৰী হ'ব লাগিব যে তেওঁৰ নামত থকা পটাত থকা তেওঁৰ পটাৰ মাটিখিনি তেওঁ লিজত দিয়া মানুহজনৰ হৰুৱাই এজন শ্ৰমিকক দিব, সেইটো কাৰণে তেওঁ এগ্ৰী হ'ব লাগিব।